ফাঁচী বজাৰত কাপোৰৰ হোলচেল ব্যৱসায় আৰম্ভ কৰা লখিমপুৰৰ এগৰাকী যুৱতী। 2017 চনতে ফাঁচী বজাৰৰ লাখটকীয়া তেওঁ আৰম্ভ কৰিছিল চাদৰ মেখেলাৰ হোলচেল। লখিমপুৰৰ চৌখামগাঁৱৰ ময়ূৰী পাঠকৰ কাহিনী এয়া। মই লখিমপুৰৰ সাবতী চৌখামগাঁৱৰ ছোৱালী হয়। ডাঙৰ দীঘল তাতে হৈছিলো। মই এমভি স্কুলত পঢ়িছিলো। মোৰ মা যিহেতু তাতে কাম কৰিছিলে আৰু টাউন এমভি স্কুলৰ পৰা মই গাৰ্লছ স্কুলত চিট পালো। ক্লাছ 10লৈকে মেট্ৰিকলৈকে গাৰ্লছ স্কুলত পঢ়িছো আৰু তাৰপিছত মই গাৰ্লছ কলেজত পঢ়া। তাৰপিছত মই বিয়া গুৱাহাটীলৈ হলো। ফাঁচী বজাৰত কাপোৰ দোকান খুলি সমগ্ৰ অসমতে তেওঁ যোগান ধৰিছিল চাদৰ মেখেলা। মই চাগে প্ৰথম অসমীয়া মহিলা যি মহিলাই ফাঁচী বজাৰত হোলচেল দোকান কিনি পেলাই হোলচেল দোকান আৰম্ভ কৰিছিলো মেখেলা চাদৰ। আৰু অসমৰ বিভিন্ন জেগাত মানুহে MS হোলচেলাৰ আছিলে নামটো। SM হোলচেল নামেৰে বিখ্যাত হৈ পৰিছিল এই কাপোৰৰ দোকানখন। দোকানখনৰ বিভিন্ন মানুহে আমাৰ দোকানত আহি পেলাই কাপোৰ লৈ যায় আৰু তেওঁলোকৰ বিপণীত বিক্ৰী কৰে। বিভিন্ন দোকানীয়ে আচলতে MS হোলচেলাৰ বুলি ক'লে সকলোৱে চিনি পায় আৰু বিশেষকে মোৰ এতিয়াও 3,500 মান মহিলা মোৰ লগত ৰিচেলাৰ হিচাপে কাম কৰি আছে। কিন্তু লকডাউনৰ ধুমুহাই তেওঁৰ ব্যৱসায়লৈ আনিলে ডাঙৰ অঘটন। তথাপিও সকলো প্ৰত্যাহ্বান নেওচি তেওঁ পুনৰ শিলপুখুৰীত আৰম্ভ কৰিলে ময়ূৰী কালেকশ্যন নামেৰে হোলচেল আৰু ৰিটেইলছৰ ব্যৱসায়। এতিয়া বৰ্তমান ফাঁচী বজাৰৰ দোকানখন মই লকডাউনৰ পৰা যিহেতু মই শিলপুখুৰী মোৰ ঘৰৰ ওচৰতে এখন মই জেগা পালো, তো মই ইয়ালৈ শিফ্ট কৰি দিলো। আৰু যিহেতু আজিকালি ফাঁচী বজাৰ মানুহে যাবলৈ অলপ দিগদাৰো পায়, কাৰণ গাড়ী ঘোঁৰা ৰখাৰো ব্যৱস্থা বহুত দিগদাৰ হয়। গতিকে শিলপুখুৰীত আহিলো মোৰ ঘৰৰ ওচৰত। এতিয়া ময়ূৰী কালেকশ্যনৰ কাপোৰ যায় দেশ বিদেশকে ধৰি বহু ঠাইলৈ। চাদৰ মেখেলাৰ বাবে বিখ্যাত ময়ূৰী কালেকশ্যন। এইবিলাক চাওকচোন, পিয়ৰ নুনিৰ কাপোৰ হয়। পিয়ৰ নুনিৰ বনোৱা হৈছে, খুব ধুনীয়া। এইটো কালাৰটো বিৰাট ধুনীয়া হয়। এইবিলাক আছে নুনি বাই টচ, এইবোৰ নুনি বনোৱা আছে। আৰু এইবোৰ ডাই নুনিৰ লগত ডাই টচৰ মেখেলা। এখন বিভিন্ন নুনি কটনৰ কাপোৰ আপোনালোকে দেখিছে। এইবোৰ আজি একেবাৰে নতুন কালেকশ্যন আহিছে। আৰু এইবোৰ কটন নুনিৰ কাপোৰ। এইবিলাক মই ভিডিঅ'ৰ আৰম্ভণিতে দেখাইছিলো, পিয়ৰ নুনিৰ চিংগল চাদৰ হয়। এনেকুৱা বহুতো কালেকশ্যন আমাৰ তাত আছে, আপোনালোকে হোলচেলতো নিব পাৰে। আৰু এইবিলাক মিক্স ডাই টচৰ কাপোৰ হয়। এইবোৰ পিয়ৰ টচৰ কাপোৰ হয়। পিয়ৰ টচৰ জানে আপোনালোকে সকলোৱে ধেমাজিৰ পৰা আহে। এইবোৰ চাওকচোন, কলা টচত বনোৱা হৈছে। খুব ধুনীয়া এৰী সূতা আৰু ৰঙা সূতাৰ কাম কৰা এইবোৰ কলা টচৰ কাপোৰ হয়। বিভিন্ন টচৰ কাপোৰ ইয়াতে আছে, ষ্টেবুল কটনৰ আছে, মিক্স পাটৰ আছে। লখিমপুৰৰ এগৰাকী জীয়ৰীয়ে নিজৰ কষ্টৰ বলত কৰা এই কৰ্মই বহুজনকে দিব অনুপ্ৰেৰণা। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।